কাৰণ মই জানো সেইজন দশৰথৰ পুত্ৰ নহয় স্পষ্ট কথা অযোধ্যা ৰামৰ কথা শংকৰদেৱে কোৱা নাই এইটো খোলা কথা মই তালে আহি আছো নমস্কাৰ মই চন্দ্ৰমন শৈব সৰ্বপ্ৰথমে NKTV চেনেলক মই নমস্কাৰ জনাইছোঁ আৰু NKTV চেনেলত উপস্থিত সত্যৰঞ্জন বৰাদেৱকো মই নমস্কাৰ জনাইছোঁ আৰু লগতে লোহিত ডাঙৰীয়াকো মই নমস্কাৰ জনাইছোঁ আজি মই আপোনালোকৰ সন্মুখত এনেদৰে আহিব ইচ্ছা কৰা নাছিলোঁ তথাপিও মোৰ মনটোৱে নেমানাৰ বাবে মই আপোনালোকৰ মাজলৈ আহিবলগীয়া হ'ল কাৰণ আপোনালোকৰ মাজত হৈ থকা যিটো কথোপকথন সেই কথোপকথনবোৰ মই চাই মই মনতে অকণমান বৰ দুখ পোৱা যেন লাগিল এতিয়া আমাৰ লোহিত ডাঙৰীয়াই যিটো মন্তব্য দাঙি ধৰিছে যে ৰামৰ অৰ্থাৎ দশৰথ পুত্ৰ ৰামৰ কোনো কনচেপ্ট আমাৰ অসমত নাই আৰু এনেদৰেও আপোনালোকে এটা মন্তব্য প্ৰদান কৰিছে যে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত কোনো তেনেকুৱা দশৰথৰ পুত্ৰৰ বিষয়ে কোৱা নাই আৰু মাধৱদেৱেও দশৰথৰ পুত্ৰৰ বিষয়ে কোৱা নাই বুলিও আপোনালোকে মন্তব্য দাঙি ধৰাৰ বাবেহে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ প্ৰকৃততে আমাৰ শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাই দশৰথৰ পুত্ৰ ৰামৰ বিষয়ে আমাক প্ৰকাশ কৰিছেনে নাই আমি এই কথাখিনিক লৈহে আজি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ কিন্তু প্ৰকৃততে সত্য শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে সেই ৰঘুপতি ৰাম অৰ্থাৎ দশৰথৰ পুত্ৰকেই ইণ্ডিকেট কৰিছে আৰু ন্যায়কাৰ নিগুণ হিচাপে প্ৰত্যেকটো জীৱত থকা আত্মাটোক ৰাম বুলি প্ৰকাশ কৰিছে অৰ্থাৎ ন্যায়কাৰ হিচাপে হ'ল জীৱৰ আত্মা সেয়ে হ'ল পৰমাত্মা আৰু প্ৰত্যক্ষ স্বৰূপত হ'ল আপোনাৰ দশৰথৰ পুত্ৰ ৰাম এই কথাখিনি সম্পূৰ্ণ হিচাপে প্ৰমাণিত সহ মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে চাব সৰ্বপ্ৰথম মই আপোনালোকক দেখুৱাবলৈ আগবাঢ়িম এই ভাগ হৈছে আপোনাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা আপোনালোকে দেখিছে এতিয়া এই কীৰ্তন ঘোষাৰ মাজত আমাক শ্ৰীমন্ত শংকৰদেৱে সেই দশৰথ পুত্ৰ ৰামৰ বিষয়ে লৈ কি প্ৰকাশ কৰিছে মই তাকে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এই ষষ্ঠ ভাগ প্ৰদাত চৰিতত আমাক সুন্দৰ হিচাপে শ্ৰীমন্ত শংকৰদেৱে লিখি থৈ গৈছে ঘোষাপদত ৰাম মুৰাৰী প্ৰভু ৰঘুনাথ কৃষ্ণ প্ৰণামো দয়াই মাথ ইয়াত কি কৈছে ৰাম মুৰাৰী প্ৰভু ৰঘুনাথ শব্দ কৈছে ৰঘুনাথ তেওঁক এইটো বাবেই কোৱা হৈছে তেওঁ ৰঘু বংশত জন্ম হৈছিল কোন ৰাম ৰঘু বংশত জন্ম হোৱাৰ বাবেই তেওঁক ৰঘুনাথ বুলি কোৱা হৈছে গতিকে এই পদ ফাঁকিৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিব যে শ্ৰীমন্ত শংকৰ গুৰুজনাই এই দশৰথৰ পুত্ৰকেই আপোনাৰ প্ৰকাশ কৰিছে ৰাম বুলি আৰু ন্যায়কাৰ ভগৱন্ত ৰামকো স্মৰণ কৰিছে গতিকে সেই ৰামেই হৈছে ৰঘুনাথ ৰঘুবংশত জন্ম হোৱাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে ৰঘুনাথ বুলি সম্বোধন কৰিছে কাক ৰামক দশৰথৰ পুত্ৰ ৰামক গতিকে আমি এই কথাটো স্পষ্ট বুজিব লাগিব যে শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই ৰামৰ কথাই কৈছে কোনজন ৰাম দশৰথৰ পুত্ৰ ৰাম য'ৰ ৰঘুবংশত জন্ম হৈছিল আৰু এইটো হৈছে কি কৈছে কৃষ্ণ যদুপতি ৰামে মূৰ গতি অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱন্ত যদু বংশত জন্ম হোৱাৰ বাবে যদুপতি বুলি কোৱা হয় তেতিয়াহ'লে আমি নিশ্চয় জানিম যে শ্ৰীমন্ত শংকৰদেৱে সেই দশৰথৰ পুত্ৰ ৰামৰ কথা কি উল্লেখ কৰিছে গতিকে সেই দশৰথৰ পুত্ৰ ৰামৰ কনচেপ্ট আমাৰ অসমত আছে এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ নামঘোষা মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষা নামঘোষাত মই আপোনালোকক দেখাবলৈ যাম নামঘোষাত আমাক মাধৱদেৱে কেনেদৰে সেই ৰঘুপতি অৰ্থাৎ দশৰথৰ পুত্ৰ ৰামৰ কথা প্ৰকাশ কৰিছে শুনিব এই সুন্দৰ হিচাপে আমাক দিছে ৰাম ৰাঘৱ ৰঘুপতি এই ৰঘুপতি শব্দটো ইয়াতো প্ৰকাশ এইটো বাবে কৈছে
কিয়নো দশৰথৰ পুত্ৰ হ'ল ৰাম অৰ্থাৎ ৰঘু বংশত জন্ম হোৱাৰ বাবে এই ৰঘুপতি বুলি তেওঁক সম্বোধন কৰিছে ৰাম ৰাঘৱ ৰঘুপতি এ তুমি দেৱ অগতিৰ গতি নায়ে তোৱাপাত কমলৰ মকৰন্দ ৰখে ৰতি ইয়াৰ পিছত আকৌ দিছে আপোনাৰ বহু জেগাত পাব আপোনালোকে চাব ইয়াত লিখিছে শ্ৰী ৰাম দেৱ ৰঘুপতি হে প্ৰভু ৰঘুনাথ প্ৰণামো দমায়ে মাথ অৰ্থাৎ শ্ৰী ৰাম হে ৰামৰ কথা কৈছে আমাৰ দশৰথৰ পুত্ৰ ৰাম শ্ৰীৰাম আৰু তেওঁ দেৱ আৰু ৰঘুপতি ৰঘুবংশত জন্ম হোৱাৰ বাবে তেওঁৰ নাম ৰঘুপতি দিছে তাৰপিছত আকৌ আপোনালোকে চাব ইয়াতো লিখিছে তেনেদৰে আৰু তাত লিখিছে এইটো ৰাম ৰঘুপতি পৰমানন্দ পৰম পুৰুষ দীনবন্ধু গোবিন্দ ৰাম ৰঘুপতি এই আপোনাৰ পাব 150 পৃষ্ঠাত পাব আপোনালোকে 150 পৃষ্ঠাটো আছে আৰু ইয়াৰ আগৰখিনি আছিল আপোনাৰ 146 পৃষ্ঠা আৰু এইটো হ'ল আপোনাৰ 144 পৃষ্ঠা এনেদৰে বহু কিছুমান আপোনালোকে পাব গতিকে শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে দশৰথৰ পুত্ৰ ৰামৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেই যিজন আমাৰ পূৰ্ণ পৰমাত্মা ৰাম সেই ৰামেই অৱতাৰ লৈ দশৰথৰ গৃহত জন্ম হৈছে বুলি আমাক তেওঁলোকে প্ৰমাণ দিছে গতিকে ৰামৰ কনচেপ্টটো আমাৰ অসমত পূৰ্বৰ পৰাই আছে গুৰুসকলে আমাক দিছে গতিকে এইটো কথা নহয় যে আমি ইয়াত দুৰ্গাকে ভজিছিলোঁ বা কৃষ্ণকে ভজিছিলোঁ বা ৰামক যে ভজা নাই তেনেকুৱা কথা নহয় আমি এতিয়া যদি ক'বলৈ যাওঁ যে আমি ৰামক ইয়াত ভজা নাই তেন্তে পূৰ্বত হয়তো আপোনালোকে জনা নাছিল বা আপোনালোকে সেই মহান তত্ত্বক বুজা নাছিল গতিকে আপোনালোকে পূজা নাছিল সেইটো বেলেগ কথা কিন্তু সনাতন ধৰ্মত ৰাম অৱতাৰ হৈছে আৰু সেইবাবে আমাৰ শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে সেই দশৰথৰ পুত্ৰ ৰামক সেৱা কৰিছে প্ৰণাম কৰিছে নমস্কাৰ কৰিছে পূজা কৰিছে গতিকে মই ভাবোঁ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক যদি আপোনালোকে গুৰু মানিছে তেতিয়াহ'লে আপোনালোকেও অসমত ৰাম মন্দিৰ সজাই ৰামক পুজিবলৈ লওক এই মই আপোনালোকৰ চৰণত নিবেদন কৰিম কুকুৰ চিগাল গদৰ বড়ো আত্মাৰাম সবাতে পৰিয়া কৰিয়া প্ৰণাম অৰ্থাৎ সকলো আত্মাই হ'ল ৰাম সকলো জীৱই হ'ল ৰাম সেই যিটো ৰামৰ কথা কৈছে সেই ৰামটো হ'ল কি নিগুণ নিৰাকাৰ যিটো নেকি আত্মাস্বৰূপে চৈতন্য স্বৰূপে মনুষ্য শৰীৰ বা জীৱৰ দেহত বাস কৰে আৰু সেই আত্মাৰূপী সেই পৰমেশ্বৰে আকৌ কি কৰে অৱতাৰ ধাৰণ কৰি আকৌ মনুষ্যৰূপে কি হয় আকৌ পৃথিৱীত স্থিতি লয় জগত কল্যাণৰ বাবে তো সেই ৰাম হ'ল কোন পুৰুষোত্তম ৰাম দশৰথৰ পুত্ৰ ৰাম সেইবাবে ৰামক কোৱা হয় যে ৰঘুবংশী ৰঘুপতি অৰ্থাৎ ৰঘুবংশত জন্ম হোৱাৰ বাবেই ৰাম কি হৈছে ৰঘুপতি হৈছে অৰ্থাৎ দশৰথৰ যিটো বংশ আছিল সেইটো কি ৰঘুবংশত তেওঁ জন্ম লোৱাৰ বাবে ৰামক ৰঘুপতি বুলি কোৱা হয় ঠিক সেইদৰে শ্ৰীকৃষ্ণ ভগৱন্ত যদুবংশত জন্ম হোৱাৰ বাবে তেওঁ কি বুলি কোৱা হয় যদুপতি বুলি কোৱা হয় গতিকে নিশ্চয় আপোনালোকে এতিয়া বুজি পাইছে যে আমি যদি অযোধ্যাত যদি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ তেতিয়াহ'লে আমি একো ভুল কৰা নাই যদি অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰি যদি আমি ভক্তিভাৱেৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডক আমি বুজাব বিচাৰিছোঁ যে পৰমাত্মাই ৰামৰূপে অৱতাৰ সেই স্থানত গ্ৰহণ কৰিছিল তেতিয়াহ'লে আমি একো ভুল কৰা নাই মই ভাবোঁ আমাৰ ভাৰতীয় সকলো ৰাইজে অসমীয়া সমাজে খুব ধুমধামকৈ সেই ৰামৰ ওচৰলৈ যাব লাগে ভক্তিভাৱেৰে যাব লাগে আৰু সেই ৰামক আমি সকলোৱে সন্মান জনাব লাগে কিয়নো সেই দশৰথৰ পুত্ৰ ৰাম পুৰুষোত্তম অৰ্থাৎ সেই পৰমাত্মাৰ ৰামৰ অৱতাৰ গতিকে মই এই কথাখিনিকহে আপোনালোকক ক'বলৈ বাবে মই এই ভিডিঅ'টো লৈ আহিলোঁ গতিকে যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ অপৰাধ কৰিছোঁ আপোনালোকৰ পৰা মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ
অপৰাধ যাতে কোনো নধৰে গতিকে মই সকলোকে সেৱা আৰু নমস্কাৰ জনাই মই ক'বলৈ আগবাঢ়িম যে প্ৰকৃতাৰ্থত সত্যটোক আমি জানি ঈশ্বৰ ভগৱন্তৰ ভক্তিভাৱেৰে সেৱা জনাটো ভাল কথা আৰু সকলোৱে আমি ঐক্যতাৰে থাকি কোনো আমাৰ মাজত ভেদভাৱ নকৰাকৈ শুদ্ধভাৱে আমি যদি সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰি যাওঁ তাতহে আমাৰ সকলোৰে কল্যাণ হ'ব গতিকে প্ৰত্যেকজনে আমি মানৱ কল্যাণৰ বাবেই চিন্তা কৰিব লাগে জগত কল্যাণৰ বাবেই চিন্তা কৰিব লাগে বিৰোধাচৰণ কৰি আৰু কাৰোবাৰ মাজত অন্তৰ্দোষ দি আমি যদি ধৰ্ম কৰ্তব্য পালন কৰিবলৈ যাওঁ তেতিয়াহ'লে সেই ধৰ্ম কৰ্তব্য কেতিয়াও আপোনাক সৎমাৰ্গলৈ আগুৱাই নিব নোৱাৰিব গতিকে ইয়াকে কৈ মই NKTV চেনেলক পুনৰবাৰ নমস্কাৰ সেৱা জনাইছোঁ আৰু আমাৰ সত্যৰঞ্জন বৰাদেৱকো সেৱা নমস্কাৰ জনাইছোঁ আৰু আমাৰ লুইত ডাঙৰীয়াকো মই নমস্কাৰ সেৱা জনাইছোঁ গতিকে সমূহ আমাৰ ভকতবৃন্দই সকলোৱে আহক একেলগে শুদ্ধ জ্ঞান তত্ত্বক আমি আচৰণ কৰি আমি ভক্তি মাৰ্গত আগবাঢ়োঁ কৃষ্ণ ওম নমঃ শিৱায় ওম তৎসৎ